মই প্ৰিয়াংকী মোৰ ইউটিউব চেনেল দাপোন প্ৰিয়াংকী ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাই এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ। মই এয়া ওলাই আছোঁ মাকুম যাবলৈ বিশেষ এটা কামত। আপোনালোকক সবিশেষ দেখুৱাম, তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। ফুলদানিৰ পৰা আৰম্ভ কৰি ফুললৈকে তেখেতৰ যিখিনি সজ্জা চাবলগীয়া। আজি তোমালোকৰ কিবা যদি প্ৰশ্ন থাকে ইয়াতে বাইদেউ সুধিব পাৰিবা। গতিকে মই এতিয়া মোৰ মাইক্ৰফোন বাইদেউক পুনৰবাৰ ধন্যবাদ জনাই বাইদেউৰ ওচৰত এৰি দিছোঁ আৰু এইখিনি সময় তোমালোকৰ লগত বাইদেউক এৰি দিলোঁ। আৰু মই আশা কৰিলোঁ নিশ্চয় তোমালোকে বাইদেউৰ পৰা আজি যিখিনি দেখিবা খুব সুন্দৰভাৱে শিকিবা আৰু নিজেও তেনেদৰে কৰিবলৈ চেষ্টা কৰিবা। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোৰ নিমন্ত্ৰণটো পাই বহুত ভাল লাগিছে। যিহেতু মোৰ এইখিনি হস্তশিল্পৰ ওপৰতে মই বহুখিনি সময় অতিবাহিত কৰিছোঁ। তাৰ ভিতৰত বিশেষকৈ মই বেছি গুৰুত্ব দিওঁ ৱেষ্ট মেটেৰিয়েলছৰ ওপৰত, পেলনীয়া সামগ্ৰী সেইখিনিৰ ওপৰত কেনেকৈ নতুন সৃষ্টি কৰিব পাৰোঁ সেইখিনিৰ ওপৰতে মই সৰুৰে পৰাই সেইখিনি কৰি আহিছোঁ। আৰু ভাল লাগে বস্তুখিনি ৰাইজৰ মাজলৈ যেতিয়া মই উলিয়াই দিওঁ, বা স্কুলবিলাকত মোক তেনেকৈ আজি যেনেকৈ মাতিছে তেনেকৈ বহুত স্কুলত ডেম' দিবৰ কাৰণে মাতে, মই তেওঁলোককো দেখুৱাই দিওঁ। সৰু সৰু বস্তু আমি কিন্তু সূক্ষ্ম দৃষ্টিৰে সেইখিনি চালে আমি তাৰ পৰা বেলেগ কিবা এটা সৃষ্টি কৰিব পাৰোঁ। প্ৰত্যেক ল'ৰা ছোৱালী প্ৰত্যেক হেৰিতে নিজৰ সৃষ্টিশীল মনোভাৱ এটা আছেই। গতিকে আমি সেই মনোভাৱটো আমি যদি প্ৰয়োগ কৰি পেলাই আমি এইখিনি কামখিনিত আমি আগবঢ়াই নিওঁ, আমি বহুখিনি উপকৃত হ'ম। তাৰোপৰি এতিয়া যিখিনি আমাৰ সমাজত চলি আহিছে, নিবনুৱা সমস্যা, চাকৰি বাকৰি নাই, তেনেকুৱা ক্ষেত্ৰত এনেকুৱা হস্তশিল্পই বহুতখিনি সহায় আগবঢ়াইছে। যিহেতু আমি সৰু সৰু বস্তু কিছুমান আমাৰ সাজ সজ্জা সেইবোৰ আমি বজাৰত নিকিনি পেলাই আমি যদি নিজে কিছুমান বস্তু আমি তৈয়াৰ কৰি সেইখিনি আমি নিজে যদি উলিয়াই দিব পাৰোঁ, আমাৰ খৰচটো ওলাব। মই সেইটো বুলি তোমালোকক পঢ়া শুনা হেৰি বুলি কোৱা নাই, ভৱিষ্যতৰ কাৰণেও কৈছোঁ, মাজতে সোমোৱাই দিছোঁ আৰু কথাখিনি। গতিকে আহকচোন, কেনেকুৱা সৰু সৰু বস্তুৰ পৰা কেনেকুৱা ধৰণে মই সৃষ্টি কৰি উলিয়াইছোঁ দেখুৱাই যাম এটা এটাকৈ। আৰু তাৰ ভিতৰে সকলো বস্তু দেখুৱাই দিয়া সম্ভৱো নাই, কিছুমান অসুবিধাৰ সন্মুখীন হয়, তাৰে হেৰি লাগিব। গতিকে যিখিনি পাৰোঁ সেইখিনিকে মই আপোনালোকৰ আগত দেখুৱাম বুলি আগবাঢ়ি আহিছোঁ। ধন্যবাদ। টিচু পেপাৰ দি এনেকুৱা ফুল আৰু এজনী নাচনী বনাইছিলোঁ মই টিচু পেপাৰ দি, আৰু তেনেকুৱা বনাওঁ। বহুত আনিব পৰা নাই, মই ইয়ালৈকে আহিছোঁ। তাৰ যিটো বাকলি বুলিয়ে কৈ দিছোঁ একেবাৰতে, সেইটো কাটি কাটি এনেকৈ বনাইছোঁ। আৰু মাজৰ দিছোঁ কেপচুল, যিবোৰ আমি ভিটামিন খাওঁ যে কেলচিয়ামৰ, সেই তাৰ এইটো এনেকৈ দি দিছোঁ। এনেই আৰু হেং কৰি থ'বলৈ ভাল। এইখিনিহে তেনেকৈ ফুলখিনি ইয়াত লিখাই আছে টুথপেষ্ট বুলি, টুথপেষ্ট বুলি লিখাই আছে। আৰু কি আছে, বনাইছোঁ পলি বেগ দি পেলাই, ক'লা ক'লা পলিথিনৰ বেগবোৰ থাকে যে, এইটোৱে আৰু নহৰুটোৱে মই দেখুৱাই দিম, লৈ আনিছোঁ দেই। এতিয়া খালি এনেকৈ দেখুৱাই দিছোঁ। এইটো হ'ল পুৰণা খবৰ কাগজটো ফেভিকল, পানী আৰু প্লাষ্টাৰ অফ পেৰিছ। বুজি পাইছে? প্লাষ্টাৰ অফ পেৰিছটো তোমালোকক লাগেই ন, ক্ৰাফ্টৰ এইটো বুজি পাবাই। সেইখিনি একেলগে মিক্সাৰটো বনাই ল'লোঁ। বনাই লৈ পেলাই হাতৰ কিটিপত আৰু এনেকৈ লৈ এনেকৈ ক'তো গেপ নথকাকৈ দি যাবা। এনেই ভাল
ভাল লাগে আৰু ন দেখি পেলাই বাকী সেই ফুলখিনিতো এনেকৈ কালাৰ কৰি দিছোঁ আৰু সেই ল'ৰালৈকে কালি ৰাতি বনাই আনিছোঁ এনেই দেখুৱাবৰ কাৰণে বস্তুটো এয়া হ'ল ডাঠ কাগজ আমাৰ যিবোৰ কিছুমান কাগজৰ যে বাকচবোৰ থাকে যে কাৰ্টুনবিলাকত মানে হেৰি ওপৰৰ কভাৰটো গুচাই দিলে এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাইপ দিয়া এটা দেখিবা হয় নাই এইখিনি তোমালোকে এনেও ধৰা কেতিয়াবা ক্ৰাফ্টৰ কাৰণে এনেকুৱা ৱাল হেঙিং নিজৰ আইডিয়া বেলেগ বেলেগ বনাই আনিব পাৰিবা আৰু এইবোৰ হ'ল আমি যিবোৰ পেষ্টা খাওঁ বাদাম সেই তাৰ বাকলিটো পেলাই নিদিবা সেইটো আঠা দি ধুনীয়াকৈ গোলাপেই বনোৱা ইয়ৰ চইচ যেনেকৈ তেনেকৈ বনাবা আৰু এইখিনি পাতবোৰ কাগজৰে চব কাগজৰে খালি বেছটো টাইলছ ভাল দেখিছা নাই ল'ৰালৈকে বনাইছোঁ কালি ল'ৰা কৃষকৰ কাৰণে শেষ হৈ গ'ল আৰু এইখিনি ৰঙালাও আমি খাওঁ যে তাৰ গুটিখিনি শুকুৱাই দিবা ভালকৈ ধুই একদম ৰ'দত শুকুৱাই দিবা শুকুৱাই পেলাই যেতিয়া অলপমান টাইট হ'ব মানে ভালকৈ শুকাই যাব নহ'লে নুশুকালে পোকে খাই দিয়ে বুজি পাইছা পোকে নুশুকালে পোকে খায় চবেই কয় যে আপোনাৰ ইমান ধুনীয়াকৈ থাকে পোকে নাখায় নি আচলতে মেইন কথা হ'ল কি ভালকৈ শুকুৱাব লাগিব একদম মৰমৰীয়াকৈ যাতে পোকৰ দাঁত ভাঙি যায় আৰু এতিয়া দেখিছা এইখিনি কালি বেছটো চুটুৰি ৰচি দি বনাই দিছোঁ আৰু এইটো সেই তেনেকৈ ৰঙালাও গুটি আৰু এইটো হ'ল কি তোমালোকে বল খেলা যে এইবোৰ প্লাষ্টিকৰ বলবোৰ এইবোৰ কেতিয়া ফাটি যায় হেৰি হৈ যায় সেইখিনি পেলাই দি মই চুটুৰি ৰচি এনেকৈ এনেই সজাবৰ কাৰণে এনেকুৱা মুটকাবিলাকত এনেকৈ সজাবৰ কাৰণে এইটো নহয় বাৰু বেলেগ এটা বনাই থৈ দিলোঁ ভাল লাগিছেনে লাগিছে সেই বেগকেইটা দিয়ে কিহৰ পৰা বনাইছে বেগটো হা হা অঁ ড্ৰাম বা ঠিকে আছে দেখিলে নাদি এইটো হেৰি এনেকুৱা এই যে ডিষ্টিলৰ বা কাচতেলৰ গেলেনবোৰ থাকে যে এনেকুৱা এইবোৰ গেলেনবোৰ এইটো কাটি পেলাই এনেই জাৰ্ণি কৰিবৰ কাৰণে ভাল বটল চটল ভৰাই নিবলৈ ইফালে ইফালে পেলাই নাযায় এনেকৈ ছেপাৰেট কৰি দিছোঁ এনেকৈ তেতিয়া মানে কি হয় হেৰি পৰি নাযায় মোৰ ইয়াতে তামোলৰ কাছ এইটো হ'ল কি চুটি আছে কাছ কি কাছৰে এইটো ফেঁচা ভাল লাগিছে এইবোৰ পিছত কেতিয়াবা আকৌ যেতিয়া যদি সময় পাওঁ আৰু মোৰ গাটো ভাল থাকিলে তেতিয়া বনাই দিম দেই এইটো কাছ তামোলৰ বাকলি দেখিছানে বাৰু এনেকৈ দেখিছোঁ তামোলৰ যিটো বাকলি সেইটোৰ ওপৰত এনেকৈ কাছৰ আছে আৰু ঘৰত নানিলোঁ এইটো এনেকৈ দি খুৱাই দিছোঁ ইয়াতে ভৰাই এইটো মেটেকাৰ বাস্কেট মেটেকা চিনি পোৱা এতিয়া মেটেকা আনিবলৈ নাযাবা এতিয়া বীজাণু হ'ল পলিউশ্যন হ'ল আৰু মানে হেৰি এইটো মেটেকাটো আনি মই হেৰি কৰিলোঁ ব্লিচিং পাউডাৰ আৰু ভালকৈ চাফা কৰিছোঁ ডেটল চেটল দি ৰ'দাই দিলোঁ বেছি ৰ'দতো দিব নালাগে বেছি মৰমৰীয়া হ'লে মানে ভাঙি থাকে তাৰমানে আকৌ পানীত তিয়াব লাগিব সেই তেনেকৈ এইকেইটা বাস্কেট এনেকুৱা বাস্কেটবোৰ বহুত বনাই মই বিকিলোঁ তাৰপিছত এইটো মেটেকাৰে বেছটো বাঁহৰ আৰু এই যে ফুলবোৰ দেখিছা এইবোৰ কেতিয়াবা সেই বিয়াৰ প্ৰেজেণ্টবিলাক দিওঁতে বা হেৰি দিওঁতে এইবোৰ গোলাপ ফুলবোৰ এনেকৈ দিয়ে যে মই ইয়াতে লগাই পেলাই থৈলোঁ ভাল লাগিছে নাই আৰু এইযোৰ হ'ল কি চেণ্ডেল চুটলি ৰচিয়ে বনালোঁ দেই পিন্ধিব পাৰি তাৰমানে ভিতৰতে আমাৰ ৰাস্তাটোত ফুৰিব যাব নোৱাৰি ৰাস্তাবোৰ ফুৰিবলৈ বেয়া হৈ যাব যে ঘৰতে পিন্ধিব পাৰিব আৰু এই যে খাৰুযোৰ দেখিছা আমাৰ যিবোৰ চেলো টেপবোৰ শেষ হৈ যায় ন ৰিং এটা নাথাকে জানো সেই চেলো টেপটো
মইতো পেলাই নিদিওঁৱে ন যি পাওঁ তাকে থৈ এইযোৰ খাৰু বনালোঁ এইযোৰ বহুত শকত মানুহে পিন্ধিব পাৰিব আমাৰ নহয় হেৰি হৈ যাব এনেই ডেক'ৰেশ্যন এনেকৈ থৈ দিছোঁ মানুহক দেখুৱাবলৈ ভাল লাগে নহয় হয় নাই ইয়াত খাৰু বনালোঁ আৰু এইটো ছাতি চুতলি ৰছীয়ে বনোৱা প্লাষ্টিকৰ তাঁৰ কেইটামান পালোঁ তেনেকৈ বনাই দিছোঁ আৰু এইটোতো তোমালোকৰ চবৰে খুব প্ৰয়োজনীয় মোবাইল ষ্টেণ্ড আৰু যিটো এইখিনি কাগজ এইটো নিজে চেপ দিছোঁ আৰু কিন্তু কাগজৰে কিছুমান আছিলে একদম ষ্ট্ৰেইট সেইখিনি নাই এইখিনি উঠি হৈ গ'ল এইটো ভাল লাগিছে নাই লাগিছে আৰু এইটো হ'ল কি চটি কাপোৰ যিবোৰ চটি কাপোৰ বুজি পাইছা এই যে বস্তাৰ যিটো কাপোৰ সেইটোৱে তোমাৰ এইবোৰ আচলতে বস্তুটো হৈছে কি ডাইনিং টেবুলত মেট এইবোৰ যে আমাৰ নেপকিনবোৰ দি যে ডিছপ'জেবল নেপকিন এইবোৰ আৰু ডেক'ৰেশ্যন আৰু এইবোৰ পঢ়া টেবুলতো থ'ব পাৰি ধৰা ৰাইটিং পেড চেড এনেকৈ থৈ এইফালে পেন দুটা থ'বোৰ বনাবা এতিয়া যিবোৰ দেৱালী চাকিবোৰ যে হেৰি হ'ল ৰং কৰি পাথৰ এনেই আৰু নিজৰ হেৰি বনাবা দেই দেখুৱাই দিছোঁ এইটো এনেকৈ উভতাই ল'বা এই দুইটা চাইড সমান কৰি ল'বা এটা ওখ এটা চাপৰকৈ দিবা দি বস্তুটো এনেকৈ লৈ আনিবা দেই এইটো দেখুৱালোঁ এতিয়া মই মাৰি এডাল লৈ লৈছোঁ এডাল অকণমান মিহি লাগে সৰু এনেকৈ কৰি ইয়াত আমি এনেকৈ বান্ধিম এতিয়া ৰ'বা কি হ'ল জানো এইটো এনেকৈ মাজত ল'বা মাৰি এনেকৈ বা এনেকুৱা প্লাষ্টিকৰ হেৰি এনেকুৱা এডাল লৈ ল'বা ইয়াত প্লাছ এডাল দি পেলাই এনেকৈ কাটিব লাগিব বুজিছে এনেকৈ দি ইয়াত এনেকৈ বান্ধিব লাগিব চাই ল'বা দেই এইডাল ওলাই আছে নে চাই ল'বা নহ'লে আকৌ ওলাই আহিব যেনেকুৱা যি হওক অকণমান মিহি মেচিনৰ যিবোৰ বুলি একদম পূৰা বান্ধিব লাগিব মই এইডালে দেখুৱাই দিছোঁ কেনেকৈ বান্ধে দেই নিজৰ কথা আৰু এনেকৈ পূৰা বান্ধিব লাগিব এইডাল অকণ হেৰি হয় নালাগে এইডালে নহ'ব এনেকৈ তাৰপিছত এনেই জাষ্ট অকণমান আগটো বন্ধা সুবিধাটো নানিলোঁ কাৰণে এনেকৈয়ে দেখুৱাইছোঁ টিপা মাৰি হাতেৰে দেই তাৰপিছত ইপাও তেনেকৈ লগতে লগাই ইয়াত এইফালে যেতিয়া লগাবা নহয় এই বস্তুটো এনেকৈ ল'ব লাগিব গ্ৰীণ টেপটো আনিছোঁ এনেকৈ নিজৰ আইডিয়াত আৰু কেনেকুৱা ধৰণৰ ফুল পাহা মনলৈ আনি ল'ব লাগিব বোলে মই কপি বনাওঁ কি বনাওঁ কেনেকুৱা ধৰণৰ হ'ব এনেকৈ যদি আমি 3 দি দিওঁ মাজৰটো গ্ৰীণ হ'ল পাত কেইটামান এনেকৈ দি দিলে বৰ ধুনীয়া ফুল এপাহ আমি সজাব পাৰিম নহয় জানো নিকিনাকৈ যেনেকৈ এইবোৰ এই পলি বেগৰ পৰা তেনেকৈ বনাই দিছোঁ এইটো তাৰে বা এনেকুৱা ঘৰ বনোৱা তাঁৰবোৰ থাকে যে সেইবোৰো পাৰি সেইবোৰ বেণ্ড কৰিবলৈ বেছি ভাল এইটো সেই ঘৰ বনোৱা তাৰে অঁ পলি বেগটোতো চিনি পাইছে ন এইটো
সিহঁতকো এনেই দেখুৱাই দিওঁ এবাৰ এনেই সেইটো ফুলপাহ কেনেকৈ বনাইছে ফুলপাহ মানে দেখুৱালে অসুবিধা হ'ব ন এতিয়া এইবোৰ অকণি মানে কেঁচি আনিছোঁ চাউণ্ডটোকে অকণমান অঁ অঁ একদম চাফা কৰি ধুনীয়াকৈ গুচাই এইটো এনেকৈ কাটিব লাগিব এইখন টুথপেষ্টৰ হেৰি এইটো এনেকৈ জাপি ল'বা আচলতে প্ৰতিটো বস্তু নিজৰ কথা হয় নাই এতিয়া যে মই এনেই এটা এক্সাম্পল দিছোঁ ধৰা মই গোলাপ পেপাৰকৈ দেখুৱালোঁ গোটেই লাইট গোলাপকে নবনাবা আৰু কাৰণ ফুলবোৰ আছে বুলি নকলৈ যাব এটুকা হয় নাই সেইকাৰণে বেলেগ বেলেগ ফুল বনাবলৈ দেই এই বস্তুটো এতিয়া মই দেখিলা এনেকৈ মই এতিয়া ফুল এপাহ দেখুৱাই দিম দেই এইটো হ'ল এইটো এনেকৈ দিলোঁনে এইটো আকৌ এনেকৈ যাওক আকৌ এটা এনেকৈ হ'ল এতিয়া এইটোত ইয়াত ধৰি ল'বা ধৰি লৈ এনেকৈ আনিব লাগিব চাবা দেই অঁ ফুলপাহৰ নিচিনা মানে হেৰি কৰি পেলাই এনেকৈ হ'ল আৰু এই যে এই জোংটো যে দেখিছা আমিতো এইডাল ষ্টিকডাল ভৰাব লাগিব ন সেইকাৰণে অকণমান শ্লাইড কাটি দিবা তাৰডাল সোমাব পৰাকৈ এইটো এনেকৈ কাটি দিলে হ'ব অঁ মোৰ চচপেনো নাই পিন্ধা ন পিছত মানে কেঁচিখন দি মিলাই দিবা এইটো দুটা হ'ল নাই এইটো খালি অকণমান মানে ফিনিচিংটো ফুলপাহৰ এইটো নিচিনাকৈ আৰু মই এইটো পুটিং দি বনোৱা সৰু বেছিখন নানিলোঁ নহয় কাটিবলৈ দিগদাৰ মিলাই দিব বুজি পালে ন কাৰিটো ধুনীয়াকৈ সৰু বেছিখন হ'লে বেছি ভাল এইটো এনেকৈ দি এইটোত কিন্তু আঠা লাগিব ফেব্ৰিকত বা হেৰি এইটো এনেকুৱা আৰু এনেই ভাজ এটা দি জাষ্ট এইটো নিজৰ আইডিয়াত আৰু বা এইটোকে ল'লে যেনিবা দেই এইটো এনেকৈ এনেকৈ দি দিব বেলেগ বেলেগ ধৰণৰ প্ৰতিটো বস্তুৰে অলপমান কষ্ট আছেই নহয় জানো এনেইতো নহয় গতিকে সেই বস্তুবোৰ ধৰক ইয়াত এনেকৈ কৰি এনেকৈ যদি আমি এপাহ দীঘল এপাহ হেৰি কৰি এইটো মই পিছত সজাই দিলে বেলেগ ধুনীয়া হৈ যাব এনেই দেখুৱাই দিছোঁ আইডিয়াটো আজি আইডিয়া দিছোঁ আৰু এতিয়া হেৰি আঙুৰটো কেনেকৈ বনালোঁ দেখুৱাইছোঁ ন লৈ এনেকুৱা কটন লাগিব বগা কটন তাৰপিছত এইটো এনেকৈ সোমাব লাগিব তাৰপিছত এনেকুৱা বগা ৰছীৰে এইটো কিন্তু বাঁহটো খুব টাইটকৈ কৰিব লাগিব নহ'লে ফুটাবোৰ নোলাব হ'ল ইয়াত এটা প্ৰথমতে গাঁঠি দি ল'লোঁ তাৰপিছত এইটো বস্তু
আকৌ এনেকৈ টাইট কৰিব লাগিব। নহৰু হৈ গ'ল। যিমানেই ফুটাবোৰ টাইট হ'ব সিমানেই ফুটবোৰ ওলাই ওলাই গৈ থাকিব, দেখিছেনে? হয় নাই? এইটো আইডিয়াটো পালোঁ কেনেকৈ? এই টিভিটো চাই বহি থাকোঁতে কপা ঘৰ পালোঁ এঘৰকে টানি থাকোঁ বুলি এইটো দেখোন নহৰু নিচিনা হ'ল। মোৰ আইডিয়াবোৰ তেনেকৈ আহে। তাৰপিছত খুব কিন্তু টানিব লাগিব দেই। টানিলে বস্তুটো যিমানে টানে এই ফুটবোৰ তেনেকৈ ওলাই ওলাই গৈ থাকিব। এইটো হ'ল। তাৰপিছত মূৰৰ সেইটো যে চুলি নিচিনা হেৰি নিচিনা শিপা নিচিনা থাকে, এই বস্তুটো হেৰি এই চুটি ৰছীবোৰ অকণমান কাটি পেলাই আঠা দি পেলাই লগাই দিব ফেভিকল দি। সেইযোৰ খালা হেৰি খালা তেনেকুৱা ধৰণৰ অলপমান টাইট বস্তুটো ল'লে তেতিয়া টানিবলৈ ভাল হ'ব। বা শিলিখা এনেকুৱা সৰু সৰু শিলিখা গুটিটো লৈ পেলাই তাৰ ভিতৰত সেইটো ল'ব পাৰা। এতিয়া গ্ৰীণটো যিটো গ্ৰীণ যে গ্ৰাছটো সেইখন আনিব দিব আকৌ। এনেকুৱা গ্ৰীণ পৰিৱেশ ইয়াতকৈ ডাঠো থাকে বা পাতলো থাকে। আমি এতিয়া যেতিয়া আঙুৰটো বনাবলৈ ল'ম অলপমান দুটা টক কৰি ল'ব লাগিব, কাৰণ পৰিৱেশটোৰ ভিতৰত আমি যদি আঙুৰটো বাৰু সেইটো জিলিকি থাকে, হয় নাই? গতিকে সেইটো নিজিলিকিবৰ কাৰণে আমি ভিতৰত কি ভৰাইছোঁ, এতিয়াতো মই ভিতৰত কি ভৰাইছোঁ তোমালোকে গম নোপোৱা ন? এতিয়া মই দেখুৱাই দিলে গম পাবা। গতিকে কি ভৰাইছোঁ সেই বস্তুটো কৰিবলৈ হ'লে এইটো দুটা তৰফ কৰিবই লাগিব। এনেকৈ এইটো আমলখি হ'ল। মই এনেই এটা আইডিয়াটো দি দিছোঁ, আমলখিটোতো আৰু আঙুৰটো ইমান গুণ নাথাকে ন, সেইকাৰণে এনেকৈ ভৰাই এনেকৈ খালি গুড় কৰিব লাগিব। এইবোৰ বস্তু সেই তেনেকুৱা ভিতৰত এনেকৈ ভৰাই এনেকৈ গুড় কৰি ইটোৰ লগত সিটোকৈ। মই আজি বগা সূতা ইউজ কৰিছোঁ, তোমালোকে গ্ৰীণ ল'বা। যিটো কালাৰ থাকে সেইটো কালাৰে সূতা ল'বা দেই। এইটো এনেকৈ ল'লা আৰু এটা আমলখি আছিলে নালাগে পাইছোঁ। এইটো এনেকৈ ল'লা, এইটো কিন্তু এৰি নিদিবা পাকটো। এইটো পাকটো এৰি দিয়াৰ আগতে এটা গাঁঠি, মই যেতিয়া গাঁঠিটো মাৰিবলৈ শিকালোঁ, এইটো এনেকৈ কৰি এইটো গাঁঠিটো মাৰি ল'বা। হ'ল। তাৰপিছত ইটো ইউজ কৰিবা। এইটো ইউজ কৰিলে একদম লগতে আৰু, কাৰণ আঙুৰৰ থোপাটো একদম লাগি লাগি থাকে ন, দেখিলে খাওঁ খাওঁ লাগে। এইটো তেনেকৈ এতিয়া অকণ বগাটো ওলাই গৈছে যে, কিন্তু গ্ৰীণটো হেৰি কৰিলে নোলায় তেনেকৈ। এনেকৈ ইটোৰ পিছত সিটোকৈ জইন কৰি যাবা। আৰু এইটো বস্তু এনেকৈ অকণ চপা এইটো মোৰ দীঘলীয়া হৈছে, এইটো ভুল হৈছে। কেলৈ হৈছে? আমলখিটো ভৰাই দিয়ে কাৰণে। বুজি পালা? এনেকৈ ভৰাই ৰাউণ্ড কৰি আঙুৰৰ টোপটো মনলৈ আনি ল'বা কেনেকুৱা আছিলে। হ'ব?
এয়া বাইদেউ এগৰাকীক মই লগ পাইছোঁ। বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি ইয়াতে যি প্ৰশিক্ষণ দিয়া হ'ল পেলনীয়া সামগ্ৰীৰ যে বস্তু ইমান ধুনীয়াকৈ বনাব পাৰি, কেনেকুৱা লাগিলে আজি অনুষ্ঠানটো উপভোগ কৰি? আজি আমাৰ বিদ্যালয়ত শিশু দিৱস উদযাপন কৰি যি পেলনীয়া সামগ্ৰীৰে বস্তু বনাবলৈ শিকালে বাইদেৱে, মঞ্জুৰী বৰুৱা বাইদেৱে শিকালে আমাৰ। তাৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো বহু গুণে উপকৃত হৈছে। আমি খুব ভাল পাইছোঁ বাইদেউৰ এই পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা বস্তুসমূহ চাই, আৰু বিশেষকৈ তেওঁ যিটো ডেমো দিছে তাৰ পৰা আমি জানিব পাৰিলোঁ কেনেকৈ এইবিলাক সাজি উলিয়াব পাৰি। সামান্য বস্তুবিলাক যিবিলাক আমি পেলাই দিওঁ, সেই পেলনীয়া বস্তুবিলাকে আমি ইমান ধুনীয়া বস্তু সজাব পাৰোঁ বা আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো আমাক শিকাই দিলে, খুব ভাল লাগিলে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব উপকৃত হৈছে। বিশেষকৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মানে এই বিষয়ত খুব আগ্ৰহী। তেওঁলোকে কিবা এটা বস্তু বনাবলৈ পালে বা শিকিবলৈ পালে খুব ভাল পায়। গতিকে ভাবিছোঁ তেওঁলোক খুব উপকৃত হৈছে। ভাল লাগিলে, বহুত ভাল লাগিলে। হয়, ধন্যবাদ।